নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ কৃষ্ণ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে ভাগৱত শাস্ত্ৰ ভাগৱত ভয় অক্ষৰতে ভক্তি ভাৱনা আপোনাৰ অন্তৰত থকা ভাৱনা বা ভকতিয়েহে ঈশ্বৰ প্ৰাপ্তি কৰিব পাৰে অৰ্থাৎ আপুনি বিশ্বাস কৰিলেহে আপুনি হৰিক পাব পাৰে জীৱাত্মা আৰু পৰমাত্মাৰ মিলন সম্পৰ্কে সেইবাবেই গুৰুজনাই বৰ সুন্দৰকৈ ব্যাখ্যা আগবঢ়াই থৈ গৈছে আধ্যাত্মিক জগতখনত আপোনাৰ অৱস্থিতিৰ যাতে আপুনি উপলব্ধি কৰিব পাৰে সেই প্ৰয়াস আমি আগবঢ়াইছো আমাৰ এই অনুষ্ঠানটিত আপোনালোকৰ সহযোগিতাৰ বাবে আমি কৃতজ্ঞতা জনাইছো ব্যতিক্ৰম নহয় আজিও এগৰাকী নতুন প্ৰজন্মৰ ব্যাখ্যাকাৰ ধেমাজি জিলা শাখাৰ নিৰঞ্জন ভূঞা বাপ আমাৰ সৈতে উপস্থিত আছে গতিকে আহক পলম নকৰি আজিৰ অনুষ্ঠানটি আৰম্ভ কৰোঁ কালি নিৰঞ্জন ভূঞা বাপে যি অংশত এৰি থৈ গৈছিল সেই অংশৰ পৰাই আজি আগবঢ়াব ভাগৱতৰ ব্যাখ্যা আহক আজিৰ বিশ্বাসে মিলয় হৰি আৰম্ভ কৰোঁ কৃষ্ণ জয় গুৰু শংকৰ জয় জয়তে ND24 সমূহ শ্ৰোতা দৰ্শকলৈ আমাৰ তৰফৰ পৰা ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ ND24 এই গুৰুগৃহৰ পৰা সম্প্ৰচাৰিত হোৱা ধাৰাবাহিকভাৱে ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ এঞ্জেলা চাংমাই দ্বাৰা পৰিচালিত বিশ্বাসে মিলয় হৰি অনুষ্ঠানভাগীৰ আজি ভাগৱত পাঠ আৰু ব্যাখ্যাৰ বাবে আমি প্ৰথম স্কন্ধৰ এটি অতি গুৰুত্বপূৰ্ণ অধ্যায় ধৰ্ম আৰু পৃথিৱীৰ কথোপকথন ছবিচন্দত আছে এই বিষয়বস্তুৰ বাবে আমি আগবঢ়া হৈছে সেয়েহে আমি আপোনাক সমস্তজনৰে একান্ত সহায় সহযোগিতা আৰু কৃপা বিচাৰি আমি পাঠ আৰু ব্যাখ্যাৰ মাজলৈ আগবাঢ়িছোঁ কৃষ্ণ প্ৰথম স্কন্ধ বিষয় ধৰ্ম আৰু পৃথিৱীৰ কথোপকথন ছবিচন্দ ও ৰাম শৌন কবদতি সুত কহিবা সেহিহে কথা জাত আছে কৃষ্ণৰ চৰিত্ৰ তাহাৰো কহিবা কথা কৃষ্ণ পাদ পংকজৰ সিটো মধু পিউপতি নিত আগৰ অধ্যায়কেইটিত শৌনককে প্ৰমুখ্য কৰি সুতক কৃষ্ণ কথাৰ শুনাৰ বাবে যিখিনি প্ৰয়াস কৰিছিল যিখিনি অনুৰোধ জনাইছিল সেই অনুৰোধ মৰ্মে সুতে ভগৱন্তৰ লীলাৰ যশ কীৰ্তন আৰু তাৰ পিছতেই পৰীক্ষিতৰ জন্ম পৰীক্ষিতৰ কৰ্ম এই গোটেই বৃত্তান্তখিনি সুতে শৌনক আদি প্ৰমুখ্য ঋষিসকলক বহুলভাৱে কৈছিল আৰু তাৰ পিছতেই ঋষিসকলে আৰু শুনিব বিচাৰিলে যে কৃষ্ণৰ চৰিত্ৰ কৃষ্ণৰ চৰণত সেৱাৰ কৰা মহিমা আৰু কৃষ্ণক কথাৰ যে যি মধুপান মধুৰ সম যি স্বাদ অমৃতময় স্বাদ এই কৃষ্ণ কথা শ্ৰৱণ কৰাৰ প্ৰয়াস কৰিছে গতিকে উগ্ৰসভা সুতে সেই কথা প্ৰকাশ কৰিবলৈ আগবাঢ়িছে আৰু এনেদৰে প্ৰকাশ কৰিছে ও ৰাম অসন্ত আলাপ ব্যথ আয়ু ক্ষয় কৰে মাত্ৰ তোমাক মানিলো এহি জানই অ তুমি মহাভাগৱত কৃষ্ণ কথায় অমৃত পিয়ায়ো আমাক মহামানি এটা কথা তেওঁলোকে উপলব্ধি কৰিছে যে জীৱনটোৰ সৰহসংখ্যক সময় আমি যাগ যজ্ঞ পূজা পাতল কৰি বিভিন্ন অসন্ত সংগত থাকি আয়ু কেৱল ক্ষয় কৰাৰ দৰে হ'ল আৰু আজি মহাভাগ্য উদয় হৈছে যে আপোনাৰ দৰে এজন মহাভাগৱত
আপোনাৰ দৰে এজন কৃষ্ণ সেৱক, আপোনাৰ দৰে এজন মহাজ্ঞানীক আমাৰ সন্মুখত আমি পাইছোঁ, যিটো কাৰণে অসন্ত আলাপ ব্যৰ্থ আয়ুক্ষয় কৰে মাত্ৰ। অসন্ত আলাপবিলাক, যি আলাপত কৃষ্ণৰ ভাৱনা নাই, যি আলাপত কৃষ্ণ গুণযশ নাই, যি আলাপত কল্যাণকামিতা নাই, সেই আলাপে হৈছে অসন্ত আলাপ। আৰু সেই অসন্ত আলাপে আমাৰ জীৱনৰ আয়ুসবিলাক সদায় ব্যৰ্থ কৰে, নাশ কৰে, টুটি যায়। গতিকে আজি আমাৰ পৰম সৌভাগ্য, শৌনকাদি ঋষিসকলে কথাটো কৈছে যে আমাৰ আজি পৰম সৌভাগ্য, তোমাৰ দৰে এজন মহাভাগৱত, মহামানী, মহাজ্ঞানী লোকক আমি সন্মুখত পাইছোঁ। আৰু তোমাক আমি সন্মুখত পাইছোঁ, পোৱাৰ কাৰণে আমাৰ এটা পৰম অনুৰোধ, তুমি সেই কৃষ্ণৰ অমৃতময় কৃষ্ণৰ বাণীসমূহ, কৃষ্ণ লীলাযশ, লীলা কীৰ্তন, এইখিনি কথা আমাক পান কৰাব লাগে। তুমি মহাভাগৱত কৃষ্ণ কথা অমৃতক পিয়ায়ো আমাক মহামানী। কৃষ্ণ কথা শুনিবৰ কাৰণে, কৃষ্ণ গুঞ্জক লীলা কীৰ্তন জানিবৰ কাৰণে কৰা এটা অনুৰোধ যে তুমি মহামানী, তুমি সৰ্বজ্ঞ, গতিকে তুমি আমাক কৃষ্ণ কথা পান কৰোৱা। ও ৰামে পৰীক্ষিত নিপতিৰ কহিও চৰিত্ৰ যত, নাহিকে ভকত তাংক তুল। ও আতে কেশে শুনিবে বাঞ্ছা, বিষ্ণু বৈষ্ণৱৰ কথা, কৰে দুয়ো পাতে কনিৰ্মূল। পৰীক্ষিত নিপতিৰ কহিও চৰিত্ৰ যত, সেই সুতদেৱ পৰীক্ষিতৰ বিষয়ে আমাক কথা কোৱা যে পৰীক্ষিত নিপতিৰ কহিও চৰিত্ৰ যত, তেওঁ চাৰিত্ৰিকভাৱে কেনেকুৱা আছিল, তেওঁ কৰ্মৰাজি কেনেকুৱা আছিল, কেনেকৈ তেওঁ ইমান ধাৰ্মিক এটা পৰিয়ালত জন্মগ্ৰহণ কৰি কি ধৰণৰ কাৰ্য সম্পাদন কৰিছিল, এই কথাখিনি আমাক কোৱা। আৰু কি কৈছে, নাহিকে ভকত তাংক তুল, পৰীক্ষিতৰ সমান একান্ত ঈশ্বৰ ভকতৰ, যিজন ঈশ্বৰ ভকত, তেওঁৰ লগত অন্য ভকতৰ কোনো তুলনা নহয়। আতেকে শুনিবে বাঞ্ছা, সেই কথাখিনিকে শুনিবলৈ পৰম ইচ্ছা আছে, বাঞ্ছা কৰিছোঁ। বিষ্ণু বৈষ্ণৱৰ কথা, কৰে দুয়ো পাতেকে নিৰ্মূল। এতিয়া এটা কথা ইয়াত অতি সুন্দৰভাৱে আমাক কৈছে যে ভগৱন্ত কৃষ্ণৰ একান্ত সেৱক আৰু সেব্য হ'ল ভগৱন্ত। এই দুইজন ব্যক্তিৰ যদি একান্ত ভকতজনৰ গুণানুকীৰ্তনো যদি কৰা হয়, একান্ত ভক্তজনৰ জীৱনচৰ্যা যদি আলোচনা কৰা হয়, একান্ত ভক্তজনৰ যদি কৃতিত্ব সম্পৰ্কে, কৰ্মৰাজি সম্পৰ্কে যদি আলোচনা কৰা হয়, তেতিয়াও বোলে আমাৰ জীৱনলৈ সেই ভকতজনৰ কৃপাৰে, দৰ্শনেৰে আমাৰ জীৱনলৈ পুণ্য অৰ্জন হ'ব পাৰে, আমাৰ জীৱনৰ বেয়াবিলাক, আপদবিলাক দূৰ হৈ যাব পাৰে। আৰু দ্বিতীয়জন কৈছে ভগৱন্ত পুৰুষ নিজৰ সেৱক আৰু সেব্যৰ, ভগৱন্ত কৃষ্ণৰ যদি লীলাযশ গুণকীৰ্তন কৰা হয়, তেতিয়াও আমাৰ কাৰণে সেই ভগৱন্তৰ কৃপা বৰ্ষণ হয়, যাৰ ফলত আমাৰ জীৱনৰ আপদবিলাক, দুখবিলাক সমস্তখিনি আঁতৰি যায়। আৰু সেইকাৰণে ইয়াতে কৈছে যে কৰে দুয়ো পাতকে নিৰ্মূল, বিষ্ণু বৈষ্ণৱৰ কথা, বিষ্ণু আৰু বিষ্ণুৰ সেৱক বৈষ্ণৱৰ কথাই। অ ৰাম সিটো পৰীক্ষিত নিপ, জন্মিলন্ত জম্মু দ্বীপ, অকলে কৰিয়া মহাগ্ৰহ, বান্ধিল ধৰ্মৰ সেতু, মহাৰাজা কিবা সেতু, কৰিলন্ত কলিক নিৰ্গ্ৰহ। সিটো পৰীক্ষিত নিপ, জিনিলন্ত জম্মুদ্বীপ, অকলে কৰিয়া মহাগ্ৰহ। পৰীক্ষিত সেইজনে পৰীক্ষিত, যিজনে জম্বুদ্বীপৰ অকলে অধিকাৰী হ'ব লগা হ'ল। বান্ধিল ধৰ্মৰ সেতু, মহাৰাজা কিবা হেতু, কৰিলন্ত কলিক নিগ্ৰহ। কেনেদৰে তেওঁ ধৰ্ম ভেটি বান্ধিছিল, যিটো কাৰণে অধৰ্মী কলিয়ে প্ৰৱেশ কৰিছিল তাত, আৰু প্ৰভাৱ বিস্তাৰ কৰাৰ কাৰণেই
কি উপায়েৰে কলিক নিগ্ৰহ কৰিছিল এই কথাখিনি প্ৰকাশ কৰা। অ ৰাম অহুয়া মহাশিষ্ট শান্ত কিবা হেতু তেজিলন্ত তৰুণ কালতে প্ৰাণ তথা পাইলা ৰাজা যেন গতি কহিউক মহামতি আমাৰ সমস্তে তান কথা। যিজন পৰীক্ষিত মহাশিষ্ট আৰু শান্ত আছিল, কি কাৰণে তেখেতে এই তৰুণ কালতেই নিজৰ জীৱন ত্যাগ কৰিব লগা হ'ল, প্ৰাণ এৰিব লগা হ'ল? পাইলা ৰজা যেন গতি কহিউক মহামতি, কেনেকৈ ৰজাই গতি পালে? আমাৰ সমস্তে টান কথা, আমাক সেই কথাখিনি কোৱা। ইমান এজন ধাৰ্মিক ৰজা হৈ ইমান শান্ত প্ৰকৃতিৰ একান্ত ঈশ্বৰ সেৱক হোৱাৰ পিছতো তেখেতে কিয় তৰুণ কালত প্ৰাণ এৰিব লগা হ'ল? এইটো এটা অতি গুৰুত্বপূৰ্ণ বিষয়। আৰু কেনেকৈ গতি পালে, কি ধৰণে গতি পালে ইমান তৰুণ বয়সত, সেই কথাখিনি কোৱা। ইয়াতে দুটা বিষয় দেখাইছে, কিয় আৰু কেনেকৈ। কিয় যাব লগা হ'ল আৰু যদিও গৈছে কেনেকৈ গতিপ্ৰাপ্ত কৰি গৈছে, এই কথাখিনি প্ৰকাশ কৰা। অ ৰাম কহিবাক লৈলা তথা শুনিও শুনক কথা অভিমন্যু পুত্ৰৰ চৰিত্ৰ উত্তৰাৰ জীৱ ধন্যা ইৰাৱতী নামে কন্যা বিবাহ কৰিলা পৰীক্ষিত। সেই প্ৰশ্নকেইটা শুনি সুতে সৌনককে প্ৰমুখ্য কৰি ঋষিসকলক উত্তৰ দিবলৈ আৰম্ভ কৰিছে। কি বুলি? উত্তৰাৰ জীৱ ধন্যা। উত্তৰাৰ জীৱন ধন্য হৈ গ'ল। এগৰাকী মাতৃ বা এজন পিতৃৰ জীৱন তেতিয়াই ধন্য হৈ যায় যেতিয়াই পুত্ৰ কন্যাসকলে জগতত কল্যাণকামিতা কৰ্মৰে পিতৃ মাতৃৰ গৌৰৱ বা পিতৃ মাতৃৰ আদৰ্শ উজ্জ্বল কৰি তুলিব পাৰে, গৌৰৱান্বিত কৰিব পাৰে। আৰু সেইকাৰণে সেইধৰণে পৰীক্ষিতৰ দৰে এটি সন্তান জন্ম দিয়াৰ বাবে পৰীক্ষিতৰ দৰে এজন পুৰুষক তেওঁ জন্ম দিবৰ পৰা যি শক্তি বা যি ক্ষমতা, যি সাধনা, সেই সাধনাৰ জৰিয়তে ইয়াক ক'ব বিচাৰিছে যে জীৱন ধন্য হৈছে। আৰু মহাপুৰুষীয় আদৰ্শত সেইটোৱে দেখাইছে, জীৱনটোতে মুকুতি, জীৱনটোতে নিজক ধন্যবাদ দিব পৰা এটা প্ৰয়াস। গতিকে সুতে কৈছে যে উত্তৰাৰ জীৱন ধন্য, কিয়? পৰীক্ষিতৰ দৰে এটি সন্তান জন্ম দিয়া। আৰু সেই পৰীক্ষিতে ইৰাৱতী নামে কন্যাক বিবাহ পাশত আবদ্ধ হ'ল। আৰু সেই ইৰাৱতী নামে কন্যা বিবাহ কৰাৰ পিছত কি হ'ল? জন্মে জয় আদি কৰি উপজিল পুত্ৰ চাৰি কৰিলন্ত অশ্বমেধ তিনি যাহাৰ যজ্ঞত আশী প্ৰত্যেক দেৱতা ৰাখি লৈলা ভাগ পূজা ভিন্নে ভিন্নি। সেই ইৰাৱতীৰ গৰ্ভত পৰীক্ষিতৰ উৰসত জন্মে জয় নামে লগতে আৰু তিনিজন চাৰি পুত্ৰ জন্ম হ'ল। আৰু পৰীক্ষিতে পূৰ্বতে সেই কথাখিনি নিশ্চয় আপোনালোকে পাইছে যে 3 অশ্বমেধ যজ্ঞ কৰিব বুলি সেই ঋষিসকলে গণনা কৰি কৈছিল। আৰু এই 3 ভাগ অশ্বমেধ যজ্ঞ সমাপন কৰিছে। আৰু সেই যজ্ঞত সমস্ত দেৱতা আহি যি ধৰণৰ কাৰ্য কৰিব লাগে, দেৱতা যি ধৰণে পূজা দিয়ে, সেই ভিন্ন ভিন্নভাৱে তেওঁলোকৰ পূজা নিজে গ্ৰহণ কৰিছে। অ ৰাম কৃষ্ণ ৰচৰণে চিত্ত নামে সে মুখত গীত
সদায় নচাৰে হৰি ৰখে অসন্তৰ সংগতি নতি বাঢ়ে ভকতিত প্ৰীতি জগত ব্যাপিল যাৰ যখে। পৰীক্ষিতৰ চিন্তা চেতনা কৰ্ম এটাই যে কৃষ্ণ চৰণে চিত্ত, কৃষ্ণ চৰণত চিত্ত আৰু কৃষ্ণ নামত কেৱল নামত মুখত কেৱল কৃষ্ণ গুণনাম আৰু সদায় নচাৰে হৰি ৰখে। এই কথাকেইটা আমি অতিকৈ গুৰুত্ব দিবলগীয়া কথা। প্ৰথম কথাটো হ'ল আমাৰ চিত্তটো কৃষ্ণত অৰ্পণ। আমি কৃষ্ণত নিজৰ চিত্তটো অৰ্পণ কৰা আৰু মুখত সদায় কৃষ্ণ গুণনাম অবিৰাম গতিত গাই থকা আৰু কৃষ্ণ গুণনাম বা কৃষ্ণ সেৱা কৰা যিটো ৰস, যিটো ভকতিৰ ৰস, সেইটো সদায় যাতে স্মৰিত হৈ থাকে। কৃষ্ণ চৰণে চিত্ত নামেহে মুখত গীত সদায় নচাৰে হৰি ৰস। সন্তৰ সংগতি নীতি, দ্বিতীয়টো সন্তৰ সংগতি নীতি, সদায় সন্তৰ সংগত নীতে থাকিবলৈ প্ৰয়াস কৰাটো। বাঢ়ে ভকতিত প্ৰীতি আৰু সদায় ভকতিত প্ৰীতি বহা জগত ব্যাপিল যাৰ যখে আৰু জগতত তেখেতৰ গুণ যখে ব্যাপি গ'ল, প্ৰকাশ ঘটিল, প্ৰকাশমান হ'ল। ৰাম পুত্ৰৱতে পালি প্ৰজা এহি মতে মহাৰাজা আছে যেবে হস্তিনাপুৰত প্ৰৱেশিলা ঘোৰ কলি হেন শুনি মহাবলী অহৰধনু ধৰিলা ক্ৰোধত। এনেকুৱা এজন ধাৰ্মিক ৰজা, এনেকুৱা এজন সেৱক ৰজা যিয়ে নিজৰ পুত্ৰক যিমান মৰম স্নেহ আদৰ কৰে ৰাজ্যখনৰ সমস্ত প্ৰজাক তেখেতে তেনেকৈ প্ৰতিপাল কৰে আৰু পুত্ৰৱতে প্ৰজাসকল পালন কৰে। আৰু সেই প্ৰজা পালন কৰি থকাৰ এটা সময় আহি পৰিল যে দাপৰৰ শেষ আৰু কলিৰ আৰম্ভ। সেই সন্ধিক্ষণতে এই হস্তিনাপুৰ ৰাজ্যলৈ কলিৰ আগমন ঘটিছে আৰু সেই কথাটো জানিবলৈ পাই কি কৰিলে, মহাক্ৰোধে শৰধনু ধৰি পৰীক্ষিতে সেই কলিক ৰুধিবৰ হেতু গমন কৰিছে, যাত্ৰা কৰিছে। ৰাম মৃগেন্দ্ৰ পৰাক্ৰম শ্যামচাৰী চতুৰংগ জুৰি ৰথে চৰিলন্ত তাতে বহুবিধ বাদ্য বাজে হয় হস্তি সামৰাজে কৰিলা প্ৰয়াণ নৰনাথে। সমস্তবিলাক লৈ তেখেতে যাত্ৰা আৰম্ভ কৰিছে। বৰিলা যতে কণিপ জিনিলন্ত জমুদ্বীপ লৈলা সাধি সবে কৰ ভাৰ কৃষ্ণ অৰ্জুনৰ কীৰ্তি গাৱে শুনি বাঢ়ে প্ৰীতি দেন্ত তাক বস্ত্ৰ অলংকাৰ। বাৰিলা যতেক নিপ জিনিলন্ত জম্বুদ্বীপ লৈলা সাধি সবে কৰ ভাৰ। সকলোখিনি বস্তু যা যোগাৰ কৰি লৈ গৈছে। কৃষ্ণ অৰ্জুনৰ কীৰ্তি গাঁৱে শুনি বাঢ়ে প্ৰীতি দেন্ত তাক বস্ত্ৰ অলংকাৰ। যিসকলে কৃষ্ণ অৰ্জুনৰ গুণযশ লীলা কীৰ্তন গৌৰৱ যিখিনি তেওঁলোকৰ গৰিমা বখানিছে তেখেতসকলক বস্ত্ৰ অলংকাৰ প্ৰয়োজন সাপেক্ষ যি সাধ্য অনুসাৰে সকলোকে দি গৈছে। ৰাম হুয়া দেৱতাৰ দেৱ
পাণ্ডৱক কৰা সুহৃদ সাৰথি হুয়া সখী কতো বিৰাসন কৰি হাতত খৰ্গক ধৰি নিদ্ৰাৰি থাকা ৰাতিৰো কৃষ্ণ আৰু পাণ্ডৱসকলৰ এটা এনেকুৱা সম্পৰ্কৰ কথা কৈছে ইয়াত যে দেৱৰো দেৱতা পৰম দেৱ কৃষ্ণদেৱ ভগৱন্ত কৃষ্ণদেৱে কি কৰিলে যে পাণ্ডৱক সাক্ষিত্বভাৱে সক্ষিত্ব প্ৰেমেৰে ভক্তিৰে পাণ্ডৱসকলৰ মাজত তেওঁ বিৰাজমান হ'ল আৰু সেই সাক্ষিত্ব প্ৰেমেৰে পাণ্ডৱসকলে তেওঁক প্ৰেমৰ দোলেৰে ভকতিৰ দোলেৰে বান্ধি ৰাখিলে যিটো কাৰণে সুহৃদ সাৰথি হুয়া সখী সখী ৰূপে সুহৃদসকলক কল্যাণ কৰিবৰ কাৰণে তৰাই নিবৰ কাৰণে তেখেতে কি কি কাৰ্য কৰিলে কতো বিৰাসন কৰি হাতত খৰ্গ ধৰি নিদ্ৰা এৰি থকা ৰাতি ৰখি দুখ হ'ব বুলি কষ্ট পাব বুলি ৰাতি কেতিয়াবা তেওঁ নিজেই সাৰে থাকি পাণ্ডৱক খুৱাইছিল কেতিয়াবা তেওঁ মন্ত্ৰণা দাতা হিচাপে গৈ পাণ্ডৱৰ পৰা কৌৰৱৰ শিবিৰলৈ তেওঁ মন্ত্ৰণা দাতা হিচাপে আছিল আৰু এই যজ্ঞুণ লীলা কীৰ্তনবিলাক যেতিয়া কৈ গৈ আছে তেতিয়া সৌনকক প্ৰমুখ সেইসকলে কৃষ্ণ কথাৰ অমৃত আৰু পান কৰিবলৈ ব্যাকুল হৈছে আৰু কবৰ কাৰণে অনুৰোধ জনাইছে ৰামে কৃষ্ণৰ বনাৱে যশ বাঢ়ি যায় প্ৰেমৰ ৰস পুলকে শৰীৰ জোৰে নিৰ নাহি ৰতি বিষয়ত কৃষ্ণ পদ পংকজত কৰন্ত ভকতি মহাবীৰ কৃষ্ণ বনাৱে যশ কৃষ্ণৰ বৰ্ণনা কোৱা কৃষ্ণৰ গুঞ্জক বৰ্ণনা কোৱা যিমানেই শুনিছোঁ সিমানেই কৃষ্ণ কথা শুনিবৰ কাৰণে প্ৰেমে আৰু পুলকিত কৰিছে আৰু জানিবৰ মন গৈছে আৰু কি কৈছে বাঢ়ি যায় প্ৰেমৰ ৰস সেয়াই ভকতিৰ মূল বস্তু যিটো ভকতি ৰস বা প্ৰেমৰ ৰস ভক্তি প্ৰেমৰ ৰস বুলি কোৱা হৈছে পুলকে শৰীৰ জোৰে নিৰ কৃষ্ণ কথাৰ শুনা লগে লগেই শৰীৰটো পুলকিত হয় শিহৰিত হয় আৰু বুজাব নোৱাৰাকৈ চকুলো বাগৰি আহে সেই সৌনকাদি ঋষিসকলেও সেই পৰিস্থিতিটো হৈছে আৰু নাহি ৰতি বিষয়ত যেতিয়াই কৃষ্ণ কথা মানুহে শুনে কৃষ্ণ ভাৱনাত যেতিয়া বিভোৰ হয় কৃষ্ণ সেৱাত যেতিয়া নিমজ্জিত হয় তেতিয়া এটা কাম আপোনা আপুনি হৈ যায় বিষয় ভোগ আৰু বিষয় চিন্তা বিষয় ভাৱনাখিনি আঁতৰি যায় যেতিয়ালৈকে কৃষ্ণ কথা শুনি থাকিব তেতিয়ালৈকে বিষয়ে আমাক আৱৰিব নোৱাৰে তেতিয়ালৈকে বিষয় আমাৰ সন্মুখলৈ আহিব নোৱাৰে আৰু যেতিয়াই কৃষ্ণ সেৱা কৃষ্ণ ভাৱনা আৰু কৃষ্ণ চিন্তাৰ পৰা আমি আঁতৰি দিম তেতিয়াই কিন্তু আমাক বিষয়ে বেৰি ধৰে সেইকাৰণে মহাপুৰুষে আমাক কি কৈছে যে বিষয়ভোগীসকলক পৰিত্ৰাণ কৰিবৰ কাৰণে বিষয়ভোগৰ পৰা মায়া জালখনৰ পৰা আঁতৰি আহিবৰ কাৰণে আৰু তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে কিয় বা কেনেকৈ বিষয় পৰে সেই কথাখিনি আমাক কৈছে যে বিষয় হোৱাৰ মূল আমাৰ কাৰণখিনি আমি সকলোৱে জানো যে সেই সৌনকাদি প্ৰমুখত ঋষিসকলেও সেই বিষয়ৰ কথা কৈছে যে আমি কৃষ্ণ কথা যেতিয়াই শুনিছোঁ কৃষ্ণ ৰসত যেতিয়া বিভোৰ হৈছোঁ বিষয় কথাটো এতিয়া পাহৰি পেলাইছোঁ আৰু কৃষ্ণ পদ পংকজত কৰন্ত ভকতি মহাবীৰ সেই মহাবীৰসকলে তেনেদৰেই কৃষ্ণত ভকতি কৰিছিল নে সেই কথাখিনি সুধিছে তাৰপিছত সুতে ইয়াৰ উত্তৰ দিবলৈ আৰম্ভ কৰিছে ৰাম শুনিও সৌনক পাছে এক ভৰি মাত্ৰ আছে বিষৰূপী ধৰ্ম মহাভাগ মাৰে কলি দণ্ড লয়া
অনন্তৰে পাইল গয়া ধেনুৰূপী পৃথিৱীক লাগ। এতিয়া আমাৰ অধ্যায়টোৰ বিষয়বস্তুলৈ আহিছোঁ, ধৰ্মৰ পৃথিৱীৰ কথোপকথন। ধৰ্ম আৰু পৃথিৱীয়ে কেনেকৈ চিন্তা কৰিছে, কথা পাতিছে, এই কথাখিনি মাজলৈ। আৰু সৌনকাদি ঋষিসকলক কৃষ্ণৰ আৰু পঞ্চ পাণ্ডৱৰ সেই বৃত্তান্তখিনি কোৱাৰ পিছত লাহেকৈ বিষয়বস্তু মাজলৈ আহিছে যে কলি প্ৰৱেশ কৰাৰ পিছত বা কলিয়ে পুনেই প্ৰৱেশ কৰোঁতে কি কাৰ্য সম্পাদন হ'ল সেই কথাখিনি শুনা। সেই কথাখিনি মূলতে কি আছে? ধৰ্ম আৰু পৃথিৱীয়ে আলোচনা কৰিছে। প্ৰথম কলিৰ দৰ্শনটো ধৰ্ম আৰু পৃথিৱীয়ে পাইছে, সন্মুখ হৈছে, কলিৰ সন্মুখ। আৰু কৈছে যে শুনিও সৌনক পাছে এক ভৰি মাত্ৰ আছে বিষৰূপী ধৰ্ম মহাভাগ। সেই সৌনক আদি প্ৰমুখ্য কৰি ঋষিসকল এটা কথা শুনা যে এক ভৰি মাত্ৰ আছে বিষৰূপী ধৰ্ম মহাভাগ। মাৰে কলি দণ্ড লৈয়া অনন্তৰে পাইলা গয়া ধেনুৰূপী পৃথিৱী কলাক। ধৰ্মৰ মাত্ৰ এখন ঠেং আছে, এখন ভৰি, বাকী তিনিখন ভাঙিলে কলিয়ে দণ্ড লৈ। আৰু তাৰ পিছত গৈ কি কৈছে? ধেনুৰূপী পৃথিৱীক লগ কৰিছে, লগ পাইছে, ভাঙি থৈ গ'ল। তাৰপিছত পৰীক্ষিতে গৈ ধেনুৰূপী পৃথিৱীক লগ পাইছেগৈ। তাৰপিছত কি হৈছে? অৰামে মনত পৰম দুখ লুটকে তিনতিল মুখ দেখি ধৰ্মে পুচন্ত ভূমিক অকৃষক মনত ক্লেশ ভৈলা হাবিবন বেশ কৰিছা ক্ৰন্দন দেৱী কি ক। ধৰ্মই দেখিছে পৃথিৱীও কান্দি আছে, কান্দি থকা দেখি কি ক'লে? মনত পৰম দুখ লুটকে তিনতিল মুখ দেখি ধৰ্মে পুচিন্ত ভূমিক। মনত মহা দুখ লৈ চকুলোৰে মুখ তিতি গৈছে আৰু দেখি লৈ ধৰ্মই পৃথিৱীক সুধিছে কি বুলি? কৃষক মনত ক্লেশ, মনত কি দুখ, কি ক্লেশ, আৰু ভৈলা বিবৰ্ণ বেশ, তোমাৰ যে ৰূপটো দেখিবলৈ বেলেগ হৈ গ'ল, ইমান বিবৰ্ণ এটা বেশ কিয় হৈছে, কি দুখ হৈছে তোমাৰ? আৰু কৰিছা ক্ৰন্দন দেৱী কি ক, তুমি যে ইমান কান্দিছা কিয়? ধৰ্মই পৃথিৱীক সুধিছে। এই পৃথিৱীলৈ যেতিয়া কলিৰ আগমন হৈছে, সুধিব লগা কাৰণটো ধৰ্মৰ পৃথিৱীৰ হোৱাৰ কিন্তু এটা মূল বিষয় আছে, আধ্যাত্মিক এটা বিষয় তত্ত্ব আছে তাত। ধৰ্ম পৃথিৱীৰ যদি নাথাকে সেই কলি ইয়াত প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰিব। আৰু কলিক পৰাভূত কৰিবৰ কাৰণে ধৰ্মৰ আৰু পৃথিৱীৰ কিন্তু অপৰিহাৰ্য বা এৰিব নোৱাৰা এটা সহযোগিতা প্ৰত্যেককে লাগিব। গতিকে পৰীক্ষিতে সেই ধাৰ্মিক ৰজাজন হিচাপে পৰীক্ষিতে সেই ধৰ্ম কলিক লগ পাবহি এতিয়া, আৰু পাই কি ধৰণে তেওঁলোকক আশ্বাস প্ৰদান কৰিব। কলিয়ে যে এই কাৰ্যটো কৰিলে, এই তিনি পাও যে ভাঙিলে, তাৰ কাৰণে পৰীক্ষিতে কলিৰ প্ৰতি কেনেকুৱা এটা ধৰণৰ আচৰণ কৰিব আৰু কি ব্যৱস্থা গ্ৰহণ কৰিব, সেইখিনি কথা অতি গুৰুত্বপূৰ্ণ। আৰু কান্দি থকা দেখি কি কৈছে? অৰাম একে ভৰি ফুৰা ভ্ৰমি মোকে লাগি কান্দা তুমি খেদ কৰা কিবা আপোনাক অশূদ্ৰ শোবে শৈবে ৰাজা পিৰিবে অনাথ প্ৰজা মিলিবে কলোকত বিপাক। এবাৰ ভাবকচোন যে ধৰ্মই পৃথিৱীক কৈছে আৰু পৃথিৱীয়েও ধৰ্মক কৈছে কি বুলি? একে ভৰি ফুৰা ভূমি, তুমি এখন ভৰি লৈ ফুৰিছা, আৰু মোকে লাগি কান্দা তুমি, মোক দুখ দেখি তুমি কান্দিছা, খেদ কৰা কিবা আপোনাক, তুমি নিজক কিয় পাহৰি গৈছা?
তুমি কেনেকৈ আছা সেই কথাটো তুমি কি অনুভৱ কৰা নাই? কিমান দুখত আছা? শূদ্ৰ হবে হৈবে ৰাজা, যেতিয়াই শূদ্ৰবিলাক ৰাজা হ'ব, ক্ষুদ্ৰবিলাক ৰজা হ'ব, পিৰিবে অনাথ প্ৰজা, অনাথ প্ৰজাবিলাকক নানা অত্যাচাৰ কৰিব, মিলিবে লোককত বিপাক, এই লোকসকলক জনসাধাৰণক বিপাক ঘটিব। যিটো হ'ব নালাগে সেইটো হ'ব, যি নিবিচাৰে সেইটো দিব, যি কৰিব নালাগে সেইটো কৰিব সেইসকল ৰজাই। গতিকে আমাৰ জীৱনলৈ দুৰ্যোগ আহিছে, এই কথাটো প্ৰকাশ ঘটাইছে। অহে মাও বসুমতী ঈশ্বৰ কৃষ্ণ কপমতী, কিবা অনুশোচ কৰা তুমি, ধৰি যিটো অৱতাৰ হৰিলা তোমাৰ ভাৰ, তানে কৰ্ম স্মৰি কান্দা তুমি। সেয়াই সেই মাতৃ বসুমতী, ঈশ্বৰ কৃষ্ণক প্ৰতি কিবা অনুশোচ কৰা তুমি। ভগৱন্ত কৃষ্ণৰ প্ৰতি তোমাৰ কিবা এটা ভাৱনা জাগ্ৰত হৈছে, কিবা এটা তুমি অনুশোচনা কৰিছা, যিটো কাৰণে তুমি কান্দিছা। কাৰণ যিজন ঈশ্বৰ কৃষ্ণই তোমাৰ বিভিন্ন সময়ত যিটো লীলা অৱতাৰ প্ৰয়োজন হয়, সেই অৱতাৰ ধাৰণ কৰি তোমাৰ পৰা পাপ হৰণ কৰি তোমাক পৃথিৱীত তোমাক পাতল কৰি দিছিলে, ভাৰ পাতল কৰিছিল, তোমাক দুখৰ পৰা পৰিত্ৰাণ দিছিল। গতিকে হেন কৃষ্ণ ভৈলা বঞ্চিত, সেই কৃষ্ণৰ বিৰহত তুমি চাগে কান্দিছা ন? কৃষ্ণ যেতিয়া বৈকুণ্ঠলৈ গ'ল, কৃষ্ণ যেতিয়া পৃথিৱীৰ পৰা গ'ল, তেতিয়াই কিন্তু কলিৰ আগমন। এই বিষয়টোৱে আমি বুজিব লাগে। যিদিনালৈকে আমাৰ জীৱনত, যিদিনালৈকে আমাৰ কৰ্মত, যিদিনালৈকে আমাৰ চিন্তা চেতনাত কৃষ্ণদেৱ থাকিব, সেইদিনালৈকে কলিকিত কৰ্ম, কলি প্ৰভাৱান্বিত চিন্তা আৰু কলিয়ে কেতিয়াও প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰিব। যিদিনাই আমাৰ চিন্তাৰ পৰা, কৰ্মৰ পৰা, ভাৱনাৰ পৰা, আদৰ্শৰ পৰা কৃষ্ণ আঁতৰি গুচি যাব, সেইদিনাই কিন্তু ধৰ্মকো পৃথিৱীকো কলিয়ে গ্ৰাস কৰিব বিচাৰিছে, অত্যাচাৰ কৰিছে। গতিকে আমি জীৱনত কেতিয়াও কৃষ্ণ ভাৱনা, কৃষ্ণ চিন্তা, কৃষ্ণ কৰ্ম এৰিব নালাগে। যিটো কাৰণে, যিটো এৰিলেই, যিটোৰ পৰা আমি আঁতৰি আহিলেই কলিৰ প্ৰভাৱ বিস্তাৰ আমাৰ শিৰত হৈ যাব। যিটো প্ৰভাৱৰ জৰিয়তে আমি নাযাবলগীয়ালৈ যাম, নাখাবলগীয়ালৈ খাম, নকৰিবলগীয়ালৈ কৰিম, এইখিনি কাৰণেই যিটো প্ৰভাৱৰ জৰিয়তে বৰ্তমান সময়ত গোটেই মানৱ জাতিটো এটা বিপদগামী ধাৰালৈ আমি যাবলৈ কুণ্ঠাবোধ কৰা নাই। গতিকে সেই কলিয়ে প্ৰভাৱ বিস্তাৰ কৰিছে ধৰ্ম আৰু পৃথিৱীৰ ওপৰত। গতিকে ধৰ্মই পৃথিৱীক চাই কান্দিছে যে কৃষ্ণ বৈকুণ্ঠী হোৱাৰ পৰা তুমি কৃষ্ণৰ সেই অৱতাৰ জৰিয়তে তোমাৰ পৰা পাপ হৰণ কৰি নিয়া, ভূমিভাৰ হৰণ কৰি তোমাক নিস্তাৰ কৰা সেই ভাৱনাবিলাকে তোমাক চাগে আমনি কৰিছে নহয়? কৃষ্ণ সেৱাৰ পৰা বঞ্চিত হোৱাৰ কাৰণে তুমি কান্দিছা চাগে ন? এই কথাখিনি ধৰ্মই পৃথিৱীক কৈছে। অৰামে যাহাৰ চৰিত্ৰ ছয়, মুকুতিকো বিৰম্বয়, হেন কৃষ্ণে ভৈলা বঞ্চিত, অহৰিৰ বিৰহে ভূমি ভৈলা ক্ষীণ দেহা তুমি, কিবা তাতে সুস্থ নুহিচিত। যাহাৰ চৰিত্ৰ ছয় মুকুতিকো বিৰম্বয়, যাৰ চৰিত্ৰ ছয় আস্বাদন কৰিলেই, পালন কৰিলেই, গালেই মুকুতিটো আমাৰ সহজতে আমি পোৱা হয়। যাৰ মুকুতিয়েও সেই চৰিত্ৰৰ পিছে পিছে ঘূৰি ফুৰে, সেই গুঞ্জকৰ পিছে পিছে ঘূৰি ফুৰে, হেন কৃষ্ণ ভৈলা বঞ্চিত। সেই তেনেহেন কৃপাময় কৃপালু কৃষ্ণৰ পৰা আমি বঞ্চিত হৈছোঁ। আৰু শৰীৰ বিৰহে ভূমি ভৈলা ক্ষীণ দেহা তুমি, কিবা হেতু সুস্থ নাহি চিত্ত। সেই শৰীৰ বিৰহে, সেই দুখে চাগে তোমাৰ আজি মনটো, চিত্ৰটোত অশান্তি বিৰাজ কৰিছে নহয়? সেইবুলি ধৰ্মই পৃথিৱীয়ে কথোপকথন কৰিছে। আমাৰ সৌভাগ্য জীৱা, কালে হৰিলে কিবা, কহিও দুখৰ বৃত্তান্ত,
অধৰ্মৰ বচন শুনি বহুমতি মনে গুণি কান্দি কান্দি তাংক বুলিলন্ত। এতিয়া কি কলে? আমাৰ সৌভাগ্য যিবা কালে হৰিলেক কিবা কহিও ক দুখৰ বৃত্তান্ত। সেই পৃথিৱী আমাৰ সৌভাগ্য কালে হৰণ কৰি পেলালে নেকি? আমাৰ যেতিয়ালৈকে সৌভাগ্য আছিল, ভাল দিন আছিল, সেই দিনবিলাক শেষ হৈ গ'ল নেকি সময়ৰ কুটিল গতিত? কহিও ক দুখ বৃত্তান্ত, তোমাৰ দুখৰ বৃত্তান্তখিনি তুমি মোক কোৱা, কিয় নহ'লে তুমি দুখ কৰিছা? এতিয়ালৈকে কিন্তু কোনো ধৰণৰ এটাও উত্তৰ পৃথিৱীয়ে ধৰ্মক দিয়া নাই। ধৰ্মৰ বচন শুনি বসুমতী মনে গুণি কান্দি কান্দি তাংক বুলিলন্ত। ধৰ্মৰে যিটো প্ৰশ্ন সুধিলে যে আমাৰ সুখৰ দিন ইমানতে শেষ হ'ল নেকি? কৃষ্ণ সেৱাৰ পৰা বঞ্চিত হোৱাৰ কাৰণে আমাৰ সমস্ত শেষ হৈ গ'ল নেকি? যিটো কাৰণে তুমি ইমান দুখ কৰিছা? সেই উত্তৰটোত পৃথিৱীয়ে ধৰ্মক দিছে, অ ৰাম আপুনি জানাহা বাপ কি কৰিব সিদি তাপ গোবিন্দে বঞ্চিত ভৈল লোক কৰি মুত নানা খেৰি প্ৰাণ কৃষ্ণ গৈলা এৰি সিহেতু নখন্দে মোৰ শোক। আপুনি জানে হে বাপ কি কৰিব হৃদি তাপ? কিয় মই হৃদত তাপ লৈছোঁ, হৃদত কিয় দুখ পাইছোঁ, কষ্ট পাইছোঁ, বেদনা পাইছোঁ, এই কথাটো নিশ্চয় আপুনি অনুমান কৰিছে। কিয়? গোবিন্দে বঞ্চিত ভৈল লোক, কেৱল মোৰ নহয় গোটেই জগতৰ লোকে কৃষ্ণৰ পৰা বঞ্চিত হৈছে এতিয়া। সেইটোৱে মোৰ দুখ। আৰু কৰি মুত নানা খেৰি পাৰক প্ৰাণ কৃষ্ণ গৈলাৰি কিহেতু নখন্দে মোৰ সুখ। মোক চাগে বহুত বেয়া পায়, মোক চাগে বহুত কিবা এটা কৰি প্ৰাণকৃষ্ণ এৰি গুচি গ'ল আমাৰ পৰা, সেইকাৰণে মোৰ হৃদয়ে সহিব পৰা নাই, মই অন্তৰত সেইকাৰণে সুখ পাইছোঁ, খুব সুখ, খুব দুখে মোৰ হৃদয়খন দগ্ধ কৰিছে। অ ৰামে ব্ৰহ্মা আদি দেৱলোক কৰে তাপ চাহান্তোক আমাক কথাইখে লক্ষ্মী মাৱে হেন লক্ষ্মী সবে এৰি হুয়া চৰণৰ চেৰি নিতান্তে পূজন্তে যাৰ পাৱে। সেই জগতৰ ঈশ্বৰজনক কেৱল মই নহয় যে ব্ৰহ্মা আদি দেৱলোক সকলোৱে চাই তপ কৰে, চিন্তা কৰে, ধ্যান কৰে, আমাকো কটাক্ষে লক্ষ্মী মাৱে হেন লক্ষ্মী সবে এৰি হুয়া চৰণ চেৰি নিতান্তে পূজন্তে যাৰ পাৱে। সেইগৰাকী লক্ষ্মীও আদি কৰি সমস্ত দেৱতাই সকলে যাৰ চৰণ সেৱা কৰে, আৰু আমিও সেইজন ভগৱন্তক চৰণ সেৱা কৰি পৰম আনন্দত কৃপা লাভ কৰি আছিলোঁ। আজি তাৰ পৰা বঞ্চিত হৈছোঁ। অ ৰাম অৰুণ পংকজ পাৱ পৰশে উল্লসে গাৱ মুখ্যটো অধিক মিলে সুখ হেন বন্ধু কৃষ্ণে মোক গৈলা তেজি নিজ লোক কি কহিব বিৰহৰ দুখ। অৰুণ পংকজ পাৱ পৰশে উল্লাসে গাৱ মুখ্যটো অধিক মিল সুখ। যিজন ভগৱন্তৰ চৰণ স্পৰ্শ হৈ আছিল মোৰ শিৰত, আৰু অৰুণ পংকজ পাৱ পদুম ফুল যেন সেই চৰণ যুগল পৰশন কৰাৰ লগে লগে, স্পৰ্শ পোৱাৰ লগে লগে উল্লাসিত হৈ যায় শৰীৰ। মুখ্যটো অধিক মিলে সুখ। মোৰ জীৱনলৈ মুখ্যতকৈ অধিক সুখ আগমন হৈছিল, আৰু হেন বন্ধু কৃষ্ণে মোক গৈলা তেজি নিজ লোক। সেই প্ৰাণবন্ধু কৃষ্ণ মোক এৰি নিজ লোকলৈ ধাৱমান হ'ল, আৰু
মই তোমাক কি বুলি ক'ম মোৰ জীৱনৰ সুখৰ কথা, দুখৰ কথা, মোৰ বেদনাৰ কথা। সঁচাকৈ একান্ত সেৱক এজন, কৃষ্ণ কৃপা লাভ কৰা ভকত এজনে যেতিয়া কৃষ্ণৰ কৃপাৰ পৰা বঞ্চিত হয়, কৃষ্ণ সেৱাৰ পৰা বঞ্চিত হয়, সেই দুখটো ভাষাৰে, সেই দুখটো কোনো কৰ্মৰে কিন্তু প্ৰকাশ কৰিব নোৱাৰে। গতিকে পৃথিৱীয়ে সেই কথাখিনি ধৰ্মক কৈছে যে মোৰ ভিতৰৰ যিটো সুখৰ জুই, ভিতৰৰ যিটো বেদনা, এইটো মই তোমাক কেনেকৈ প্ৰকাশ কৰিম? কৃষ্ণৰ সেৱাৰ পৰা মই বঞ্চিত হ'লোঁ। যি কৃষ্ণৰ চৰণ স্পৰ্শ হোৱাৰ লগে লগে মই মুক্তিতকৈও সুখ অনুভৱ কৰিছিলোঁ, আজি মই তাৰ পৰা বঞ্চিত হৈছোঁ। অপদ্ম যব ব্ৰজধ্বজে অংকুশ অংকিত খোজে, ভৈলো মই আতি অলংকিত, স্বৰ্গতো অধিক আতি মুহুৰেখে ভৈল খ্যাতি, ভৈলো মই মহাকৃত কৃত। আৰু কি জানা? ভগৱন্ত চৰণ যুগলৰ পঞ্চচিহ্ন ধ্বজ বজ যব অংকুশ আৰু পদ্ম, এই পঞ্চচিহ্নৰ জৰিয়তে মোক যি ধৰণে অলংকাৰে আলংকিত কৰিছিল, মই সেই অলংকাৰ ভূষণ লৈছিলোঁ ভগৱন্তৰ চৰণৰ পঞ্চচিহ্ন যেতিয়া মোৰ শিৰত পৰিছিল, ভগৱন্ত পঞ্চচিহ্ন যেতিয়া মই পাইছিলোঁ, আৰু সেই ভগৱন্ত পঞ্চচিহ্ন ধ্বজ বজ যব অংকুশ পদ্ম, এই পঞ্চচিহ্নৰ জৰিয়তে স্বৰ্গতো অধিক মোৰ সেই ভগৱন্তৰ খ্যাতি, আৰু ভগৱন্তৰ সেই পঞ্চচিহ্ন পাই মই কৃতকৃত হৈছিলোঁ। আজি মই তাৰ পৰা বঞ্চিত। ৰোমাঞ্চিত ভৈল গাঁও, বাঢ়ি গৈল গৰ্ব ভাৱ, প্ৰভুতল ভিলো মহামান, নসহিল অহংকাৰ কৰি মোক পৰিহাৰ, ভৈলন্ত বান্ধৱয়ন্ত ধ্যান। পৃথিৱী অনুশোচনা কৰিছে ভগৱন্তৰ ভাগৰ প্ৰভুৰ এই পঞ্চচিহ্ন মই পোৱাৰ পিছত মই নিজকে ধন্য মানিছিলোঁ, সেয়াই মোৰ অহংকাৰ হ'ল নেকি বাৰু? সেয়াকে অহংকাৰ বুলি ভাবি প্ৰভু ভগৱন্ত মোক এৰি থৈ গুচি গ'ল নেকি পৃথিৱীত? ইয়াতে ৰোমাঞ্চিত ভৈল গাঁও, বাঢ়ি গৈল গৰ্বভাৱ, প্ৰভুত লভিলো মহামান, নখিল অহংকাৰ, মোৰ অহংকাৰ শেষ কৰি মোক কৰি পৰিহাৰ, মোক এৰি থৈ ভৈলন্ত বান্ধৱ অন্তৰ্ধান। সেয়াই মোৰ অহংকাৰ আছিল নেকি ভগৱন্তৰ কৃপা লাভ কৰাটো? মই ভগৱন্তৰ কৃপা লাভ কৰিলোঁ বুলি ভবাটো, যিটো কাৰণে ভগৱন্ত নিজৰ স্থানলৈ অন্তৰ্ধান হৈ গ'ল। ধৰ্মক পৃথিৱীয়ে কান্দিছে। অৰাম অনেক দুৰ্জন ৰাজা, সাজিয়া প্ৰাৰম্ভে প্ৰজা, মহন্তক কৰে অপকাৰ, অসংখ্যাত ঔষহিনী সংহৰিলাৰ নেজিনী, সন্দিলা আমাৰ মহাভাৰ। এই পৃথিৱীত যিমানবিলাক দুৰ্জয় ৰজা আছিল, দুষ্কৃতিকাৰী আছিল, যিমানবিলাক ভগৱন্তৰ বিপৰীতমুখী যোদ্ধা আছিল, সকলোকে তেখেতে যুদ্ধৰে পৰাজিত কৰি আমাক কৃপা কৰিছিল, খণ্ডন কৰিছিল এই পৃথিৱীৰ মহাভাৰ। আৰু অসংখ্যত অসহনীয় সংহাৰিলা ৰণেজিনী, সকলোতে জয় কৰিছিল তেওঁ, জয় কৰি আমাৰ পৰা পাপ হৰণ কৰি আমাক নিস্তাৰ কৰিছিল। অৰাম যিহেতু নিভয় মনে, বাপ তুমি ত্ৰিভুৱনে, চাৰি ভৰি ভমিলা আপোনে, হেন মহা উপকাৰী, প্ৰভু গৈল প্ৰাণে মৰি, ধৰি হৃদয় কোন গুণে। হেন মহা উপকাৰী, যিহেতু নিভয় মনে, বাপ তুমি ত্ৰিভুৱনে, চাৰি ভৰি ভমিলা আপোনে।
পৃথিৱীয়ে ধৰ্ম কৈছে সেই ধৰ্ম। সত্য, শৌচ, ক্ষমা, দয়া, সত্য, শৌচ, ক্ষমা, তপ, এই 4 ভৰি লৈ তুমি পৃথিৱীত পৰ্যটন কৰি ফুৰিব পাৰিছিলা, ভ্ৰমি ফুৰিব পাৰিছিলা। কিমান কৃপা কৰিছিল ঈশ্বৰে তোমাক। আৰু হেন মহা উপকাৰী প্ৰভু গৈল প্ৰাণমৰি, ধৰিবি হৃদয়ত কোনো। সেই প্ৰাণবন্ধু কৃষ্ণ গুচি যোৱাৰ পিছত এতিয়া মই ইয়াত এনেদৰে থাকিব লগা হৈছে। কোনটো গুণেৰে, কেনেকৈ মই হৃদয়ত তেখেতক এৰিব পাৰোঁ, কি ভাৱেৰে এৰিব পাৰিম? ইমান কৃপা কৰিছিল। অসত্যভামা আদি কৰি যতে সুন্দৰী নাৰী, কটাক্ষতে গৰ্ব হোৱে শত। কোন স্ত্ৰী আছে হেন সহিব বিৰহ টান, হেন নতু দেখো তলুক্যত। যাৰ পদ চিহ্ন পায় ৰোমাঞ্চিত ভৈলে কায়, ক্ষণে কেনে দেখি হৃদি দহে। হেন প্ৰভু গৈলা তেজি শোক সাগৰত মজি, মৰু হেৰা প্ৰভুৰ বিৰহে। এতিয়া সত্যভামাকে আদি কৰি যতেক সুন্দৰী, কটাক্ষে গৰ্ব হুৱে হত। কোন স্ত্ৰী আছে যেন সহিবে বিৰহ টান, হেন নতু দেখো তলুকত। ভগৱন্তক নোপোৱাৰ বিৰহত নথকা কোন নাৰী আছে পৃথিৱীত? এই তলুকত সকলোৱে ভগৱন্তক পাবলৈ বিচাৰে। আৰু যাৰ পদ চিহ্ন পাই ৰোমাঞ্চিত ভয় লগা, ক্ষণকে নেদেখি হৃদি দহে। যাৰ চৰণ সেৱা কৰি পৰম কৃপা লাভ কৰি পৰম আনন্দত থাকি যিসকলে আছিলে, যেতিয়াই ক্ষণকে নেদেখে সকলোৱে হৃদয় দহি যায়। আৰু হেন প্ৰভু গৈলাতে যি শোক সাগৰত মজি, মৰু হেৰা প্ৰভুৰ বিৰহে। মোক সেই ভগৱন্ত, তুমি আমাক ইমান আশাৰ থকা পিছতো, ইমান সেৱা কৰাৰ পিছতো শোক সাগৰত পেলাই এনেকৈ বিৰহত মৰিবলৈ আমাক দিছা। কেনেকৈ জীয়াই থাকোঁ, কেনেকৈ থাকিম? এই বিৰহ, এই বেদনাই পৃথিৱীক দহিছে। অৰামে পৰম সুন্দৰ বেশ, দৰ্শনে হুৰে ক্লেশ, মুখ্যটো অধিক মিলৈ সুখ, নয়ন পংকজ পাখি শুনাশা এই শত হাসি, দুনাই নেদেখি বুজিতো মুখ। পৰম সুন্দৰ যিটো বেশ, দৰ্শনে হুৱে ক্লেশ, হৰে ক্লেশ। যেতিয়াই দৰ্শন পায় ভগৱন্তৰ, সমস্ত দুখ ক্লেশ হৰণ হৈ যায়। আৰু মুখ্যটো অধিকৈ মিলয় সুখ, যাক পালে মুখ্যতকৈ অধিক সুখ প্ৰাপ্তি হয়। নয়ন পংকজ পাখি শুনাশা ইষত হাসি, দুনাই নেদেখি বুজিতো মুখ। সেই ইষত হাঁহিৰে থকা মুখখন, পূৰ্ণিমাৰ জোন যেন মুখখন, ইষত হাঁহি ফুটো নুফুটো হাঁহিটো কেনেকৈ আৰু দেখিম? নিশ্চয় তাৰ পৰা আমি হৈলো বঞ্চিত। সেই মুখ আকৌ দেখিবলৈ পাম জানো? এনেকুৱা বেদনাৰে কন্দন কৰিছে। অৰাম লোকৰ অনথ হেতু, পাপী কলি ধুমকেতু, তোমাৰ ভাঙিল তিনি পাদ, আত আতি অনুশোচ, তপভূত দায়া শোচ, সমস্ত কৰিলা উচাদ। লোকৰ অনৰ্থক হেতু, পাপী কলি ধুমকেতু, তোমাৰ ভাঙিল তিনি পাদ। কলিৰ প্ৰৱেশেই হৈছে লোকৰ অনৰ্থকৰ কাৰণে, কলিৰ জন্মই হৈছে লোকৰ অনৰ্থকৰ কাৰণে। গতিকে লোকৰ অনৰ্থকৰ কাৰণে যাৰ জন্ম, তেওঁ য'তেই প্ৰৱেশ কৰে তাতে কিন্তু অনৰ্থকে হ'ব, সাৰ্থক কেতিয়াও নহয়। গতিকে সেই অনৰ্থকে প্ৰথম প্ৰৱেশ কৰি কি কৰিছে? ধৰ্মৰ তিনি পাত ভাঙি পেলাইছে। আৰু আত আতি অনুশোচ, তপভূত দায়া শোচ, সমস্ত কৰিলা উচাদ। অৰামে তোমাক এখে চিন্তু মনে,
যিটো প্ৰভু অবিহনে কেনমতে বৰ্তিব সম্প্ৰতি এহি বুলি নমাই মাথ হা কৃষ্ণ প্ৰাণনাথ ডাকিয়া কান্দিলা বসুমতী বসুমতে ৰাখিব নোৱাৰি চিঞৰি চিঞৰি কান্দি দিলে কি বুলি তোমাকে সে চিন্তু মনে তোমাক কেৱল চিন্তা কৰো মোৰ মনে সিটো প্ৰভু অবিহনে তোমাৰ অবিহনে কেনমতে বৰ্তিবু সম্প্ৰতি এতিয়া কেনেকৈ থাকিম তোমাক পোৱা সময় মই আছিলো কিন্তু এতিয়া তোমাৰ অবিহনে কেনেকৈ থাকিম সেই বুলি ডাকিয়া কান্দিছে এহি বুলি নমাই মাথ হা কৃষ্ণ পাননাথ ডাকিয়া কান্দিলা বসুমতী হে কৃষ্ণ পাননাথ এতিয়া তোমাৰ অবিহনে কেনেকৈ থাকিম বুলি তললে মাথা কৰি কান্দিবলৈ ধৰিলে ৰামে ধাৰাইলো তক বহে ধৰ্ম ৰোহী দয় দহে কৰিলন্ত বিলাপ লগতে কৃষ্ণ গুণ সুমৰন্তে কান্দি কান্দি দুয়োহন্তে থাকিলা তথাতে এহি মতে কান্দি কান্দি ধাৰাই লুটক বহে চকুলো বৈ গৈছে ধৰ্মৰ সিদ্ধি দহে পৃথিৱীয়ে কন্দা দেহি ধৰ্মৰ সহ্য কৰিব নোৱাৰা হৈছে আৰু কৃষ্ণ গুণ সমৰন্তে কৃষ্ণ গুণৰ কথা সুমৰি সুমৰি কান্দি কান্দি দুয়ো সেই ঠাইতে ৰৈ গ'ল কান্দি কান্দি সেই সময় পাৰ কৰিছে ইয়াৰ পিছতে অকণমান কবি উপদেশ আছে আমি সেইখিনি লাগবাঢ়িছো দুলৰি শুনা সামাজিক কৃষ্ণৰ চৰিত্ৰ অমৃত একে প্ৰধান ধন জন যত পুত্ৰ পৰিবাৰ ইসব বিষ সমান কবি উপদেশে এটা কথা আমাক কৈছে সমস্ত জনক এটা কথা কৈছে শুনা সামাজিক কৃষ্ণৰ চৰিত্ৰ অমৃত ঐশে প্ৰধান পৃথিৱীত অমৃত এটাই প্ৰধান অমৃত আছে যি অমৃতেই কৃষ্ণৰ চৰিত্ৰক উপস্থাপন কৰিছে যি দিশত যি বিষয়ত কৃষ্ণৰ চৰিত্ৰ কৃষ্ণ গুণযশ উপস্থাপন হয় সেয়াই পৰম অমৃত কৃষ্ণ কথা অমৃত আৰু সেই অমৃতেই প্ৰধান বুলি কৈছে ধন জন যত পুত্ৰ পৰিবাৰ ইসব বিষ সমান ইসব বিষ সমান ধনজন পুত্ৰ বিত্ত এই সমস্তবিলাক বিষ সমান এইটো কাৰণে ক'ব বিচাৰিছে যে ধন জন ঐশ্বৰ্য বিভূতিয়ে একান্ত ঈশ্বৰ সেৱা কৰাৰ পৰা কিছু কিছু ক্ষেত্ৰত আমাক বাধা আৰোপ কৰে কিয় আমি যদি কেৱল ধন জন ঐশ্বৰ্য বিভূতিতে মোহিত হৈ এই ভৱ সংসাৰত কেৱল গৃহস্থ জীৱন অতিবাহিত কৰোঁ তেতিয়া কৃষ্ণ সেৱাৰ পৰা আমি বঞ্চিত হ'ম গতিকে কৃষ্ণ সেৱাৰ পৰা বঞ্চিত হোৱা মানে মনুষ্য জীৱনটো বিফল হোৱা বুলি কৈছে মনুষ্য জীৱনটো সামফল কৰিবৰ কাৰণে মনুষ্য জীৱনটো প্ৰাপ্তি কৰিবৰ কাৰণে মোক্ষ ফাললৈ আমি গতি কৰিবৰ কাৰণে আমাক এটাই কেৱল প্ৰধান পদ দিছে সেয়া হৈছে মনুষ্য জন্ম পোৱাৰ পিছত কৃষ্ণক আৰাধনা কৰি কৃষ্ণ উপাসনা কৰি কৃষ্ণ নাম লৈ জীৱনটো সাৰ্থক কৰা গতিকে এই সাৰ্থকৰ দিশলৈ আহিবৰ হ'লে কেৱল কিন্তু বিষয় ভোগত আবদ্ধ থাকিলে নহব যদি কেৱল বিষয় ভোগত আবদ্ধ থকা হয় সাৰ্থকৰ পৰা আমাৰ জীৱনটো অনৰ্থকলৈ গতি কৰিব সেই কাৰণেই ইয়াত কি বুলি কৈছে বিষ সমান বুলি কৈছে ৰাম এতিক্ষণে আছে এতিক্ষণে নাই তাতে কনাতে ক মায়া
পদ্মপত্ৰ জল জীৱন চঞ্চল অথিৰ মনুষ্য কায়া এই ক্ষণে আছে এই ক্ষণে নাই তাতে ক মায়া এই সকলোবিলাক সংসাৰৰ যিমানবিলাক যত চৰাচৰ আছে সমস্তবিলাক ভগৱন্তৰ মায়াৰে কল্পিত গতিকে সমস্তবিলাক মায়াৰে কল্পিত এই আছে এই নাই এই চিন্তা আমাৰ থাকিব লাগে এতিয়া আছে খন্তেকতে এটো নাইকিয়া হৈ যাব যিটো কাৰণে আমি নিজৰ সমস্তখিনি তাতে দি দিব লগা কোৱা নাই গতিকে তাতে ক মায়া কেনেকুৱা বুলি কৈছে উদাহৰণটো পদ্মপত্ৰ জল পদুম পাহিত থকা পানীৰ দৰে লৰচৰ হলে পৰি যাব পাৰে শেষ হৈ যাব পাৰে এই জনমটো আৰু জীৱন চঞ্চল এই জীৱনটো চঞ্চল হাতে বাতে ঘাতে ক'ত কেতিয়া এই জীৱন ইমানতে শেষ হ'ব পাৰে তাৰো কোনো ঠিক নাই গতিকে অথিৰ মনুষ্য কায়া ওৰ আমি কেতিক্ষণে আহি ধৰিলে কপৰা বিষম অন্তক বাঘে এ জানিয়া সতৰে ধৰিও কৃষ্ণৰ চৰণ তয়নুৰাগে কেতিক্ষণে আহি ধৰিলে কপৰা বিষম অন্তক বাঘে জানিয়া সত্তৰে ধৰিও কৃষ্ণৰ চৰণ অনুৰাগে কেতিয়া ক'ত কেনেকৈ কালে ধৰিব পাৰে আমাৰ তাক কোনো ঠিক নাই গতিকে সেই কথাটো জনাৰ লগে লগে আমি সত্তৰে যিমান পাৰি সোনকালে কৃষ্ণ চৰণত ধৰিব লাগে ওৰামে খেন কৃষ্ণদেৱ আউৰ নাপাই বাহা উপকাৰী কৃপাময় নাম মাত্ৰ লৈলে এতেকে কৰন্ত সমস্তে পাতক ক্ষয় অভুকুতি মুকুতি পদকো সান্ধন্ত শ্ৰৱণ কীৰ্তন যশ হেন বান্ধৱ দেৱক নভজে কোননো অধম জন অৰাম আন দেৱতেজী মুকে মাত্ৰ ভজি ভৈলে ক এক শৰণ সাধু সেহিজন অৰ্জুন ৰয়াগে বুলিলা কৃষ্ণে বচন কৃষ্ণ ওচৰতো সেই কথাটোকে তত্ত্ব কৈছে যিজনে মোক পাব বিচাৰে এক ঈশ্বৰৰ এক কৃষ্ণৰ শৰণ গ্ৰহণ কৰি মোৰ একান্ত সেৱক হ'ব লাগে অৰাম ঈশ্বৰৰ বোলে নজাহা সঞ্জাত কিনুলো কহত বুদ্ধি আনখে কহয় মৰণতে নলয়ে জীৱৰ মহা ঔষধি ভৈলা কৃষ্ণদেৱে আৱেশে উদিত বিদিত কৰিয়া নাম কৃষ্ণৰ কিংকৰে কহে নিৰন্তৰে ডাকি বোলা ৰাম ৰাম হৰি ৰাম 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 কৃষ্ণ ভাগৱতৰ প্ৰথম স্কন্ধৰ এই অধ্যায়টি আজিলৈ ইমানতে স্থগিত ৰখা হ'ল কৃষ্ণ জয় গুৰু এই এঘণ্টা সময় খুব সুন্দৰকৈ সুন্দৰ কণ্ঠৰে সহজ ব্যাখ্যা আগবঢ়ালে নিৰঞ্জন ভূঞা বাপে আমি কৃতজ্ঞতা জনাইছোঁ ভাল লগা কথা নতুন প্ৰজন্মৰ এগৰাকী ব্যাখ্যাকাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত শেহতীয়াকৈ নতুন প্ৰজন্মৰ বহু আধ্যাত্মিকতাৰ সৈতে জড়িত হৈছে যিটো আমাৰ বাবে খুব এটা শুভ লক্ষণ এই অনুষ্ঠানৰ জৰিয়তে আমি বিশেষভাৱে চৰ্চাত থকা তেনে নতুন প্ৰজন্মৰ বহু ব্যাখ্যাকাৰক আমাৰ অনুষ্ঠানটিলৈ আমি আমন্ত্ৰণ জনাম লগতে এনে বহু ব্যাখ্যাকাৰকো আমন্ত্ৰণ জনাম যিসকল ব্যাখ্যাকাৰৰ কণ্ঠবোৰ আপোনালোকৰ খুব চিনাকি ব্যাখ্যা আপোনালোকে ভাল পায় বহু সময়ত শুনিছে কাৰণ গাঁওখনৰ সেই নামঘৰত যেতিয়া সেইগৰাকী বাপে ভাগৱত ব্যাখ্যা কৰে আপুনি আপোনাৰ মোৰ মনটো আধ্যাত্মিকতাই ক্ৰিয়া কৰে সেইসকলৰ বাবেও আমাৰ গুৰু গৃহভাগীৰ এই আসন অৰ্থাৎ অতিথিৰ ব্যাখ্যাকাৰৰ এই অতিথিৰ আসনখন সদায়ৰ বাবে খোলা আছে
গতিকে পলম নকৰি আপোনালোকে আমাৰ সৈতে যোগাযোগ কৰিব পাৰে ভাগৱত ব্যাখ্যাৰ বাবে যদিহে কোনো ইচ্ছুক আপোনালোক সকলোলৈকে কৃতজ্ঞতা জনাই আজি অনুষ্ঠানটিৰ পৰা আমি বিদায় ল'ব লাগিব কাইলৈ আকৌ আপোনালোকক একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ অনুষ্ঠান বিশ্বাসে মিলয় শৰীৰ পৰা মই এঞ্জেলা চাংমাই বিদায় লৈছোঁ সকলো কুশলে থাকক কৃষ্ণ